নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট। আজি ফেট লছৰ কথা নকওঁ, আজি নৰ্মেল কেইটামান কথা পাতিম। একদম শ্বৰ্ট ভিডিঅ' হ'ব, এক্সাৰচাইজৰ কথা পাতিম। তো মানুহে নিজৰ দেহাটোৰ কাৰণে জিমলৈ যায়, য়োগা চেণ্টাৰত যায়, জুম্বা কৰিবলৈ যায়, মাৰ্চেল আৰ্টত যায়, কেৰাটে কম্ফু শিকিবলৈ, বা কোনোবা স্পৰ্টছ একাডেমীবোৰতো যায়। তো তাৰ মানে যিসকল মানুহ ডেডিকেটেড হয়, যিসকলে সঁচাকৈ নিজক বনাবৰ কাৰণে যাব বিচাৰে, বা যিসকলে নিজক বনাম বুলি বা কিবা এটা লক্ষ্য লৈ পেলাই, যে ধৰি লওক কাৰোবাৰ পেট কমাম বুলি ভাবিছে, সেইটো কাৰণে জিমলৈ গৈছে, কোনোবাই ধৰি লওক কিবা বেমাৰৰ কাৰণে গৈছে, কোনোবাই ল'ৰা ছোৱালীখিনিক মাৰ্চেল আৰ্টত দিছে, কেৰাটে কম্ফুত, যে সেইটোতে গৈ পেলাই বেলবোৰ থাকে যে, যিটো প্ৰমোশ্যন হৈ গৈ পেলাই এটা কিবা এটা ভাল এটা পজিশ্যনত পাব, বা কম্পিটিশ্যনবোৰ খেলিব, ষ্টেট লেভেল, নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেল খেলিব, সেইটো এটা কেৰিয়াৰো হৈ যায়। যে বিভিন্ন ধৰণৰ কথা থাকে। তো ইচ্ছাটোৰ কথা মানে গৈছে কিহৰ কাৰণে, মেইন পাৰপাছটো কিবা এটাতো ভাবি পেলাই গৈছে, নহয় জানো? এনে টাইম পাছ কৰিবলৈ যোৱা নাই। টাইম পাছ কৰাহেঁতেন ঘৰত বহি টিভি চাই থাকিলেহেঁতেন, বা মোবাইলটোতে ফকতীয়া ৰিলখিনিয়ে চাই থাকিব পৰা গ'লহেঁতেন। তো যিহেতু মানুহজনে 1 ঘণ্টা সময় এটা দিছে, তো সেই বস্তুটোত ৰিজাল্ট পাম বুলি দিব লাগিব। কথাটো এনেকুৱা, বহুতে ৰাতিপুৱা জিমলৈ যায়, বহুতে ৰাতিপুৱা য়োগা চেণ্টাৰলৈ যায়, বহুতে ৰাতিপুৱা কেৰাটে কম্ফুতো যায়, ইভিনিঙো যায়। তো যিসকলে ৰাতিপুৱা যায় তেওঁলোকে 6টা বজাত যায়, 5:30 যায়, কোনোবাই 7টাত যায়। কিহৰ কাৰণে যায়? বডিটোক কষ্ট দিম বুলিতো যায় 100%। কাৰণ কষ্ট কৰিবলৈকে গৈ আছে ফিটনেছ চেণ্টাৰবোৰত, য়োগা চেণ্টাৰবোৰত, কেৰাটে কম্ফু, স্পৰ্টছ একাডেমীবোৰত। তাত গৈতো ৰৈ পেলাই বেলেগৰ খেল চাম বুলিতো কোনেও নাযায়, নিজে খেলিম বুলিয়ে যাব, হয়নে? তাৰ আগতে যিখিনি এক্সাৰচাইজ থাকে, ৱৰ্কআউট, ৱাৰ্ম আপ এক্সাৰচাইজখিনি, সেইখিনি, তাৰপিছত চিডিউল মতে যিবোৰ এক্সাৰচাইজ থাকে, যিবোৰ প্ৰেক্টিচ থাকে, সেইখিনি মুঠতে কষ্টৰ কামেই হয় প্ৰত্যেকটো। তো মানুহজনে ঘৰৰ পৰা কষ্ট কৰিম বুলি আহিছে, হয়নে? তাত ফাং ফুংটো জেনেৰেলি নকৰে। কোনে নকৰে? যিসকলে নিজক ভাল পায়, মানে যিসকলে সঁচাকৈ গৈ আছে নিজৰ কাৰণে বুলি যিসকলে যায়। এতিয়া চাওক, ক্লাছবোৰ 4টা বজাত ষ্টাৰ্ট হৈছে, ধৰি লওক আবেলি 4টাত ষ্টাৰ্ট হৈছে ক্লাছ। তো আমি কেইটাত আহি পাব লাগে? 4টাত ঘৰৰ পৰা ওলালে নহয়, 4টাত আমি ক্লাছত সোমাব লাগিব। মানে 4টাত যাতে ক্লাছ ষ্টাৰ্ট হয় 5 মিনিট আগত পাব লাগিব চবতে। কাৰণ চিডিউল হিচাপে থাকে। এতিয়া স্পৰ্টছৰো কিবা এটা, ধৰি লওক ক্ৰিকেটৰ কোচিং কৰিলে, যিয়ে হওক, ফাৰ্ষ্ট ৱাৰ্ম আপ কিছুমান থাকে, তাৰপিছতহে মেইনখিনি আহে। আপুনি কেৰাটে কম্ফু বা তেনেকুৱা টাইকোৱাণ্ডো য'তে যায়, ফাৰ্ষ্ট ৱাৰ্ম আপ কিছুমান থাকে, ড্ৰেছ আপৰ পৰা আৰম্ভ কৰি ৱাৰ্ম আপখিনি হ'ব, তাৰপিছতহে মেইন প্ৰেক্টিচটো আৰম্ভ হ'ব। য়োগা চেণ্টাৰ এটাত যদি যায়, জিম এটাত যদি যায়, ফাৰ্ষ্ট কি হয়? ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি কৰাই লয়, তাৰপিছতহে সেইখিনি হ'ব। তো আপুনি যিহেতু 1 ঘণ্টা সময় দিছে, আপুনি ঘৰত শুই থাকিব পাৰিলেহেঁতেন জেনেৰেলি, হয়নে? আমি ঘৰত শুই থাকিব পাৰিলোহেঁতেন। কিন্তু আমি শুৱাৰ পৰা উঠি বা নিজৰ কিবা এটা কাম, 1 ঘণ্টাত আমি কিবা এটা দৰকাৰী কামেই কৰিলোহেঁতেন। ৰাতিপুৱা হোৱাহেঁতেন আমি হয়তো শুই থাকিলোহেঁতেন, বডিটোৱে ৰেষ্ট পালেহেঁতেন। কিন্তু আমি ৰেষ্ট ভাঙি পেলাই, ৰেষ্ট নিদিয়াকৈ, টোপনি ভাঙি পেলাই আমি আহি গৈছোঁতো, ক'ৰবালৈ গৈছোঁতো বডিটো কষ্ট দিম বুলি। তো সেই নিজৰ সেই আৰামখিনি কিয় ছেক্ৰিফাইচ কৰিছে? যদি ছেক্ৰিফাইচ কৰিছে, ফুল্লি ইউটিলাইজ কৰিব লাগিব, যে ইমানটা বজাত ষ্টাৰ্ট হয়, ইমানটা বজাত আমি গৈ পাব লাগিব। মই বহুত জেগাত দেখোঁ, এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ। মোৰ ইয়াতো আহে মানুহ, মোৰ ইয়াত ৰাতিপুৱা 5:30 ষ্টাৰ্ট হয়। ঠাণ্ডা দিনকেইটা অলপ বাঢ়ি যায়, 5:45 মান হয়, কেতিয়াবা 6টাও হয়। তো টাইম যদি 5:30 হয়, 5:15তে মানুহ আহি যায়, যিসকলে নিজক ভাল পায়। আৰু কিছুমানে 5:30 ষ্টাৰ্ট হৈ গ'ল, আহি পায় 5:45। কোনোবাই 6টাতো কেতিয়াবা আহি যায়, সাৰ পালোঁ গুচি গ'লোঁ, তেনেকুৱা। আবেলি 4:30 ষ্টাৰ্ট হয়, মানুহ 4:15 আহি যায়। কোনোবাটো বাইচান্স আলহী আহি গ'লে দেৰি হৈ যাব বুলি পুতুককৈ আগতেই ওলাই যায়, ওলাই আহি পেলাই ৰাস্তাত ঘূৰি পকি থাকে, যাতে আলহী যদি ঘৰত আহে মই ফচি যাব লাগিব, যাব নোৱাৰিম। সেইবোৰ হ'ল ডেডিকেটেড মানুহ, তেনেকুৱা হৈ যায়। আৰু কিছুমান 15 মিনিট দেৰিকৈ আহে। এতিয়া য়োগা চেণ্টাৰবোৰত জেনেৰেলি কি হয়, মই য়োগা চেণ্টাৰ চলাই আছোঁ কাৰণে কৈছোঁ, ফাৰ্ষ্ট ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি হয় 10 মিনিটমান লাগে, 7 মিনিট 10 মিনিট তেনেকুৱা লাগে, কাৰোবাৰ বেছিও লাগিব পাৰে, সেইটোৱে। তাৰপিছত বেলেগৰ বেলেগ থাকে। মোৰ ইয়াত ফাৰ্ষ্ট সূৰ্য নমস্কাৰ হয়, কাৰোবাৰ তাত য়োগা কিছুমান হয়, বিভিন্ন ধৰণৰ। তো 15 মিনিট যদি পাৰ হৈ যায়, তো মেইন বস্তু কিছুমানেই পাৰ হৈ গ'ল। এতিয়া ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি, হাত চাত ঘূৰোৱাৰ পৰা, ভৰি ঘূৰোৱাৰ পৰা, সেইবোৰ এটা প্ৰচেছ থাকেতো। সেইখিনি নকৰাকৈ
এক্সাৰচাইজ কৰিব নালাগে আচলতে জিমতো আৰু য়োগাটো। সেই বস্তুটো বডিটো ফ্ৰী হোৱাৰ পিছতহে কিবা এটা কৰিব পৰা যাব, নহ'লে দুখ পাই যোৱা থাকে। চুইমিঙত গ'লেও প্ৰথমতে ফ্ৰী হেণ্ড এক্সাৰচাইজটো কিয় কৰে? সেইটো কাৰণে। কেৰাটে কুফুৰ আগতো বডিটোক আমাৰ ফ্ৰী কৰাই কিহৰ কাৰণে লয়? সেইটো কাৰণে, যাতে পিছত দুখ পাব লগা নহয়। তো যদি কোনোবা দেৰিকৈ আহে তো এইখিনি মিছ হ'ল নে নাই? আৰু ইনষ্ট্ৰাক্টৰজনে এইখিনি নকৰোৱাকৈতো কোনো পধ্যেই মেইন এক্সাৰচাইজ মেইন প্ৰেক্টিচখিনি নকৰা, এইখিনিতো কৰাব লাগিব। তো বাকীখিনি আপোনাৰ কাৰণে ৰৈ থাকিব লাগিল নে নাই? বাকীখিনি ৰৈ থাকিব লাগিলতো। এটা ক্লাছ চলি গৈ আছে, 15 মিনিট পিছত কোনোবা এজন আহি সোমাই যায়, তো ডিষ্টাৰ্ব হয় নে নাই? ইনষ্ট্ৰাক্টৰজনৰো ডিষ্টাৰ্ব হয়। তেওঁ এতিয়া কোনফালে মিলাব? এওঁলোকৰ এটা প্ৰগ্ৰেমত আধা পাৰ হৈ গ'ল, তাৰপিছত বেলেগ এজন সোমালে, তেওঁক আধাৰ পৰা লগাই দিলে হৈ গ'লহেঁতেন, কিন্তু নলগাই নহয় মানুহে, কাৰণ দুখ পাই গ'লে কি হ'ব, হয়নে? গতিকে বস্তুটো একদম চিম্পল কথা। আমাৰ ল'ৰা ছোৱালীক স্কুললৈ আমি দেৰিকৈ নিছোঁ নেকি? 15 মিনিট দেৰিকৈ কেতিয়াবা নিছোঁ নেকি? স্কুল আৰু নাই। যদি 9টাত স্কুল সোমাব লাগে, 8টাতে উলিয়াই দিয়ে। কিহৰ কাৰণে? তাত গাড়ীত জাম লাগিব। গতিকে সেই গাড়ী দূৰত থ'ব লাগিব, সেইকণ খোজকাঢ়ি নিব লাগিব। সিমানখিনি টাইম মেনেজ কৰি পেলাই ল'ৰাটোক স্কুলত থৈ অহা হয়। আপোনাৰ ফিটনেছ চেণ্টাৰটো আপোনাৰ স্কুল নহয় নেকি? আপোনাৰ মাৰ্চেল আৰ্টৰ চেণ্টাৰটো আপোনাৰ স্কুল নহয় নেকি? সেইটোক স্কুল বুলি ভাবিব লাগিব। কিহৰ কাৰণে? আপুনি তাত শিকিব গৈছে। আপুনি যদি ভাবে মই জানো, মোক শিকাৰ প্ৰয়োজন নাই, কিন্তু চেণ্টাৰটোৰ এটা ৰুল ৰেগুলেশ্যন আছে নহয়, সেইটোতো ভাঙিব নোৱাৰিব। যিহেতু টাইম যে 5:30 যে 4:30 আবেলি 4:30, তো 4:30 যেতিয়া টাইম হয়, এইটো পাৰ্টি নহয়, বাৰ্থডে পাৰ্টি নহয় যে কেক কাটি দিয়াৰ পিছতো আহি যাম, সেই কেক এটুকুৰাটো মোৰ কাৰণে থ'বই, সেইটো নহয় আচলতে। ফিটনেছ চেণ্টাৰটো আপোনাৰ দেহাটোৰ কাৰণেহে। দেহাটোক ফিট কৰিব লাগিবতো, হয়নে নহয়? গতিকে ডেডিকেশ্যন দিব লাগিব, মানে মনোযোগ দিব লাগিব। সেইটো কেতিয়া হ'ব? নিজক যেতিয়া মানুহে ভাল পাব আৰু নিজৰ ইচ্ছাৰে যেতিয়া যাব। এই মাক দেউতাকে পঠাই আছে কাৰণে গৈছোঁ, এই গিৰিয়েকে পঠাইছে কাৰণে, ঘৈণীয়েকজনী শকত হৈ গৈছে, গিৰিয়েকে জোৰ কৰি পঠাইছে, বা গিৰিয়েকটো বেমাৰ হৈছে সেইকাৰণে ঘৈণীয়েকে জোৰ কৰি পঠাইছে, ল'ৰা ছোৱালীকেইটাৰ ঘৰত থাকিলে মোবাইল পিটিকি থাকিব, মাক বাপেকে জোৰ কৰি পঠাইছে, তেতিয়া এলাহ দোলাহ হয়। এতিয়া মোৰ অনলাইন ক্লাছ হয়, মোৰ 7:45 ইভিনিং। মই 15 মিনিট পিছত মোৰ অটো কাট কৰি ৰাখিছোঁ, অটো ৰিজেক্ট। এইটো কিনিব পৰা ভাৰ্চনবোৰত থাকে, মানে 15 মিনিট পিছত মোৰ ইয়াত কোনো জইনৰ নটিফিকেশ্যনেই নাহে। কাৰণ 15 মিনিট পাৰে হৈ গ'ল, তাৰপিছত এজন মানুহ জইন হৈ আচলতে লাভ নাই। কিহৰ কাৰণে? প্ৰথম ফ্ৰী হেণ্ড এক্সাৰচাইজখিনি পাৰ হৈ গ'ল, তাৰপিছত যিখিনি থাকে সেইখিনি পাৰ হৈ গ'ল, তাৰপিছত জইন হৈ লাভ নাই। যদি ইমানেই যদি সময় নাইতো নাই। আৰু কেতিয়াবা ধৰি লওক 15 মিনিট দেৰি হ'ল, নকৰিলে হ'ল, কি কথাটো আছে? এদিন নকৰিলে কিবা হ'ব নেকি? নাই, একো নাই। গতিকে মেইন কথাটো হ'ল আমি নিজক ভাল পাব লাগিব, তেতিয়া নিজক আমি সেই ডিচিপ্লিন মতে নিব পাৰিম। পাৰপাছ এটা থাকিব লাগিব যে মই এই বাইচেপটো বনাবৰ কাৰণে জিমলৈ গৈ আছোঁ, তো বাইচেপটো আমি বনাব লাগিব। এনেই লোকক দেখি পেলাই এদিন ফটো উঠাই পেলাই বা আইনাত চাই ভাল লাগিছে দেই বুলি ক'লোঁ, ঘৰত আহি পেলাই ফুচফাচ হৈ গ'ল, সেইটোতো নহ'ব, বনাবতো লাগিব। কোনোবাই য়োগাত গৈছে কঁকালটো ঠিক কৰিবৰ কাৰণে, বিষ হৈ আছে, কোনোবাই কৈছে স্পণ্ডেলাইটিছ ঠিক কৰিবলৈ, ভাই ৰিজাল্টটো পাব লাগিবতো। মন গ'ল আহি গ'লোঁ, মন গ'ল নাই, ৰাতি টোপনি আহি গ'ল, টোপনি নাহিল নগ'লোঁ, বৰষুণ দিছে নাযাওঁ আজি, তেনেকুৱাবোৰ চবৰে ক্ষেত্ৰত হয়, চব ডিপাৰ্টমেণ্টত। স্পৰ্টছ, এতিয়া স্পৰ্টছ একাডেমীবোৰত তেনেকুৱা ক্ৰিকেটৰ কোচিং হৈ আছে, ফুটবলৰ কোচিং হৈ আছে, নাই মানুহ নাই, দেৰিকৈ আহিব, ভাই তোমাৰ দৌৰিব আছেতো ফিল্ডখন, কোনে কৰাব পিছত? তেনেকুৱা কথা। মুঠতে মেইন কথাটো হ'ল আমাক লাগে নে নালাগে, বুজি পাইছেনে? আমাক লাগে নে নালাগে? যদি আমাক লাগে তেনেহ'লে আমি ল'ম, আৰু যদি নালাগে যাবই নালাগে। সেইখন আমি শুই থাকিলে আমি ৰেষ্ট পালোহেঁতেন। দিনটোত আমি বহুত কাম কৰোঁ, ষ্ট্ৰেছ হৈ যায়, বডিৰ ষ্ট্ৰেছ, মেণ্টেল ষ্ট্ৰেছ বহুত হয়তো, শুই থাকিলোহেঁতেন। তাতকৈ সৰু পোৱালীবোৰৰ লগত সেই ডৰেমনে চাই দিলোহেঁতেন, ডৰেমনটোও চাই ভাল লাগেতো, সৰু কাৰ্টুন চেনেলবোৰ চাই ভাল লাগে, সেয়া চাই দিলোহেঁতেন, মনটো ভাল লাগিলেহেঁতেন। মিছামিছি কিয় ফিটনেছ চেণ্টাৰত গৈ পেলাই আপুনি আধা ঘণ্টা দেৰিকৈ গ'লেও আধা ঘণ্টা কষ্ট কৰিবতো, কি দৰকাৰ আধা ঘণ্টা কষ্ট কৰা, শুই থাকক তাতকৈ, সেইটোৱে কথা, নহয় জানো? গতিকে যদি ভাবে দেহাটো ঠিক কৰিব লাগিব, কিবা এটাতো ঠিক কৰিব বুলি ভাবি পেলাই গৈছে, হয়তো ডেভেলপ বনাব গৈছে বা কমাব গৈছে বা কিবা কৰিব গৈছে, মুঠতে কিবা এটা ৰিজাল্ট পাবৰ কাৰণে যিহেতু গৈছে, তো সেই চেণ্টাৰটোৰ টাইম টেবুল, সেই চেণ্টাৰটোৰ ৰুল ৰেগুলেশ্যনটো মানিব লাগিব, সেই বস্তুটোক শ্ৰদ্ধা কৰিব লাগিব, সেই বস্তুটোক, সেই শিক্ষাটোক, মানে যিটো য়োগা হয়, য়োগাক আপুনি শ্ৰদ্ধা কৰিব লাগিব। জিম হয়, জিম ৱৰ্কআউট, তাত শ্ৰদ্ধা কৰিব লাগিব। ক্ৰিকেট কোচিং যদি গৈছে, ক্ৰিকেটটোক আপুনি শ্ৰদ্ধা কৰিব লাগিব, সেই ইনষ্ট্ৰাক্টৰজনক শ্ৰদ্ধা কৰিব লাগিব। কেৰাটে কুংফু টাইকোৱাণ্ডো শিকিব হৈছে,
সেই আৰ্টটোক আপুনি শ্ৰদ্ধা কৰিব লাগিব, তেতিয়াহে হ'ব, তেতিয়াহে তাৰ ফলটো আপুনি পাব। তেনেকুৱা ধৰণৰ কথা। তো বস্তুটোক শ্ৰদ্ধা কৰিব লাগিব, তেতিয়াহে আমি ৰিজাল্টটো পাম। সেইখিনি গতিকে এইখিনি মানে কি চব ডিপাৰ্টমেণ্টতে ঘটি থাকে। সেইটো কথা মই ক'ৰবাত কেতিয়াবা লেকচাৰ দিব লগা হ'লেও কওঁ, আৰু মই আজি সদায় ফেট লছৰ কথা কি কৈ থাকিম, গতিকে আজি অলপ বেলেগ টপিক কওঁ বুলি, আৰু পাই থাকোঁ মানে মোৰ ইয়াতো পাই থাকোঁ, বেলেগতো পাই থাকোঁ। বেলেগ ইনষ্ট্ৰাক্টৰখিনিও কয় এই অমুক মানুহৰ নটিচত আহি যায়, এই অমুকটো একদম ইৰেছপনচিবল মানুহ, এইটো অমুকত যায়, কেইবাটাও মানে ইনষ্টিটিউট ঘূৰি ফুৰে, আজি অমুক ইনষ্ট্ৰাক্টৰ তাত, কালি তমুক ইনষ্ট্ৰাক্টৰ তাত। এইবোৰ চবেই জানে, মানে চবেই আলোচনা হয় এইবোৰ। অমুকটো সদায় 15 মিনিট দেৰিকৈ আহে, অমুক সদায় দেৰিকৈ আহি পেলাই আকৌ বাহানা, সি আজি অমুক হ'ল নহয়, তমুক হ'ল নহয়, এনেকুৱা লেকচাৰ মানে। তো এইবোৰ মানুহে গম পাই থাকে চবেই। গতিকে নিজক ঠিক কৰিব লাগিব। আমি নিজৰ কিবা ৰিজাল্ট পাবৰ কাৰণেহে গৈছোঁ, নহয় জানো? গতিকে আমি নিজে ৰিজাল্ট পাম বুলি কৈ দিয়ক। ধন্যবাদ।